এক গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীত ৪৫টা ভোটকেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। গুৱাহাটীত মুঠ ভোটকেন্দ্ৰ ১,০২৬টা। ইয়াৰে ৪৫টা ভোটকেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। দুটা সমষ্টিৰ ভোটাৰ থকা কোনো এটা কেন্দ্ৰতে যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব নোৱাৰে, সেই বিষয়টোলৈ লক্ষ্য ৰাখিয়ে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমষ্টিৰ সংখ্যা বৃদ্ধি পোৱাত ভোটকেন্দ্ৰক লৈ ভোটাৰৰ মাজত সৃষ্টি হ'ব পৰা বিভ্ৰান্তি আঁতৰোৱাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পূৰ্বৰ ৯৮১টা ভোটকেন্দ্ৰত ভোটাৰসকলে অহা ৭ মে'ত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনত নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। উক্ত ৯৮১টা ভোটকেন্দ্ৰৰ স্থান সালসলনি হোৱা নাই। অৱশ্যে, ভোটাৰৰ মাজত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহ'বলৈ মুঠ ১,০২৬টাৰ পৰা ৪৫টা ভোটকেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। এই ১,০২৬টা ভোটকেন্দ্ৰৰ ভিতৰত ৩টা সহায়কাৰী ভোটকেন্দ্ৰ থাকিব। সমষ্টি অনুসৰি এই ভোটকেন্দ্ৰকেইটা স্থানান্তৰ কৰা হৈছে যদিও ভোটাৰে নিজৰ নিজৰ গৃহৰ পৰা ২ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। গুৱাহাটীত ৪৫টা ভোটকেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। গুৱাহাটীত মুঠ ভোটকেন্দ্ৰ ১,০২৬টা। ইয়াৰে ৪৫টা ভোটকেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। দুটা সমষ্টিৰ ভোটাৰ থকা কোনো এটা কেন্দ্ৰতে যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব নোৱাৰে, সেই বিষয়টোলৈ লক্ষ্য ৰাখিয়ে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমষ্টিৰ সংখ্যা বৃদ্ধি পোৱাত ভোটকেন্দ্ৰক লৈ ভোটাৰৰ মাজত সৃষ্টি হ'ব পৰা বিভ্ৰান্তি আঁতৰোৱাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পূৰ্বৰ ৯৮১টা ভোটকেন্দ্ৰত ভোটাৰসকলে অহা ৭ মে'ত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনত নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। উক্ত ৯৮১টা ভোটকেন্দ্ৰৰ স্থান সালসলনি হোৱা নাই। অৱশ্যে, ভোটাৰৰ মাজত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহ'বলৈ মুঠ ১,০২৬টাৰ পৰা ৪৫টা ভোটকেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। এই ১,০২৬টা ভোটকেন্দ্ৰৰ ভিতৰত ৩টা সহায়কাৰী ভোটকেন্দ্ৰ থাকিব। সমষ্টি অনুসৰি এই ভোটকেন্দ্ৰকেইটা স্থানান্তৰ কৰা হৈছে যদিও ভোটাৰে নিজৰ নিজৰ গৃহৰ পৰা ২ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।